এতিয়া আমি সেকেন্ড উদাহৰণটো লৈছো সেকেন্ড উদাহৰণটো হৈছে জখলাৰ উদাহৰণ তো জখলাৰ যোনডাল খলাকিডালৰ দৈৰ্ঘ্য আমি তলৰ পৰা ওপৰলৈ দি আমি চাওঁ তেন্তে প্ৰথম খলিডালৰ দৈৰ্ঘ্য তলৰ পৰা প্ৰথম খলিডালৰ দৈৰ্ঘ্য কিমান 45 সেন্টিমিটাৰ তলৰ পৰা 2 নম্বৰ খলিডালৰ দৈৰ্ঘ্য কিমান 43 সেন্টিমিটাৰ তলৰ পৰা 3 নম্বৰ খলিডালৰ দৈৰ্ঘ্য কিমান 41 সেন্টিমিটাৰ ঠিক তেনেকৈ তাৰ নেক্সট যোনডাল খলি আছে তাৰ দৈৰ্ঘ্য কিমান 39 সেন্টিমিটাৰ তাৰ নেক্সট যোনডাল আছে সেডাল হৈছে 37 সেন্টিমিটাৰ আৰু লাষ্টৰডাল কিমান হৈছে 35 সেন্টিমিটাৰ গতিকে তলৰ পৰা ওপৰলৈ যদি তুমি চোৱা মানে তলৰ পৰা ওপৰলৈ যদি উঠি গৈ আছে তুমি জখলাডালত তলৰ পৰা ওপৰলৈ খলিডালৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কমি গৈ আছে হয়নে এতিয়া আমাক অকল এই সংখ্যাকেইটা লাগে এই সংখ্যাকেইটা লাগে সেন্টিমিটাৰ মিটাৰ বিলাক আমাক নালাগে ঠিক আছে এই সংখ্যাৰ লিখন আমি কি পালো চোৱা আমি পালো 45 43 41 39, 37, 35 গতিকে আমি এই সংখ্যাকেইটা তালিকা হিচাপে লিখি লৈছো ইয়াৰ প্ৰথমটো হৈছে প্ৰথম পদ অৰ্থাৎ A1 45 টো হৈছে A1 43 A2 41 A3 39 A4 37 A5 আৰু 35 হৈছে A6 আমি নামকৰণ কৰি লৈছো পদকেইটা এতিয়া প্ৰথম পদ 45 ৰ লগত কি যোগ কৰিলে আমি দ্বিতীয় পদ 43 পাম যেটো প্ৰথম পদতকৈ দ্বিতীয় পদটো সৰু গতিকে আমি কিবা এটা বিয়োগ কৰিব লাগিব 45 ৰ পৰা কি বিয়োগ কৰিলে 43 পাম 2 বিয়োগ কৰিলে হয়নে ঠিক তেনেকৈ 43 ৰ পৰা কি বিয়োগ কৰিলে 41 পাম 2 হয়নে গতিকে হেতু আমি লিখিম 45 - 2 কৰিলে 43 পাম 43 - 2 কৰিলে 41 ঠিক তেনেকৈ 39 ৰ পৰা 2 বিয়োগ কৰিলে 37 37 ৰ পৰা 2 বিয়োগ কৰিলে 35 মানে প্ৰতিটো ক্ষেত্ৰতে -2 পাইছো আমি হয়নে এতিয়া আমি 2 বিয়োগ কৰা বুলি কৈছো কিন্তু আমি ইয়াক এনেকৈ ক'ব পাৰো হয়নে 45 ৰ পৰা 2 বিয়োগ হৈ 43 পাইছো এটো কথা কি আমি এনেকৈ ক'ব পাৰো নে নোৱাৰো যে 45 ৰ লগত -2 যোগ হৈ 43 পাইছো 43 ৰ লগত -2 যোগ হৈ 41 পাইছো অৰ্থটো একে থাকিব গাণিতিকভাৱে চোৱাচোন মই কি কৈছো 45 ৰ লগত -2 যোগ হৈছে কাৰণে মই ব্ৰেকেটত লিখাই দিছো অন্তৰটো মই ব্ৰেকেটত সোমাই দিছো হা তাৰ আগত যোগ চিন দিছো হয়নে প্লাসে মাইনাসটো মাইনাসে হৈ যাব হয়নে গতিকে কথাটো একেটাই থাকিব মানে 45 + -2 ইকুৱেল টু কিমান হ'ব 45 - 2 43 কাৰণ প্লাসে মাইনাসে মাইনাসে হৈ গ'ল মানে কথাটো একেই হ'ল গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো যে 45 + -2 ইকুৱেল টু 43 হয়নে 45 + -2 ইকুৱেল টু 45 - 2 ইকুৱেল টু 43 বুজিলানে ঠিক তেনেকৈ 43 + -2 43 লগত মানে -2 যোগ কৰিলে 41 পাম হয়নে এটো আমি কেনেকৈ লিখিম 43 + -2 ইকুৱেল টু 41 মানে প্লাসে মাইনাসে মাইনাস হৈ গ'ল 43 - 2 হ'ল 41 ইয়াৰ মাজৰ ষ্টেপটো মই কৈ দেখুৱা নাই আৰু ইয়াৰ নিচিনাকৈ কিন্তু বুজি পাই গৈছে দেখি পেলাই হয়নে ঠিক তেনেকৈ 41 টো এনেকৈ লিখিব পাৰো 41 + -2 ইকুৱেল টু 39 39 + -2 ইকুৱেল টু 37 আৰু 37 + -2 ইকুৱেল টু 35 কথাটো বুজি পালা গতিকে আমি -2 নিলিখি +-2 লিখিম হয়নে মানে 45 লগত কি যোগ হৈ পেলাই 43 হৈছে কি কৰিছো 45 লগত কি যোগ হৈ 43 হৈছে হেতু আমি চাইছো মানে 45 লগত এটা ঋণাত্মক সংখ্যা যোগ হৈ পেলাই 43 হৈছে হেতু আমি বুজাইছো ইয়াত যে 45 + -2 মানে -2 টো 45 লগত যোগ হৈ পেলাই 43 পাইছো -2 টো 43 লগত যোগ হৈ পেলাই 41 পাইছো কথাটো বুজিলা না অৰ্থাৎ আমি যোগত প্ৰকাশ কৰিছো যোনটো অন্তৰ হৈছে হেতু যোগত প্ৰকাশ কৰি দেখাইছো মানে গম পালানে গতিকে এখিনি মই অতৰাই দিলো এখিনি আমাক বুজিবৰ কাৰণে মই দিছিলো যে সমান্তৰালভাৱে কি হয় যে প্ৰথম পদৰ লগত কি যোগ হৈ পেলাই দ্বিতীয় পদটো পাইছো এনেকৈ চোৱা হয় মানে দ্বিতীয় পদৰ লগত কি যোগ হৈ পেলাই তৃতীয় পদটো পাইছো এনেকৈ চোৱা হয় গম পালানে গতিকে কি যোগ হৈছে -2 যোগ হৈছে ইয়াত কি যোগ হৈছে -2 যোগ হৈছে বুজি পালানে কথাটো গতিকে সেই কাৰণে আমি এনেকৈ লিখিছো বুজিলা এতিয়া সাধাৰণ অন্তৰ কিমান পালো -2 পালো গতিকে সংখ্যাৰ লিখন সমান্তৰালভাৱে আছে নে আছে যেহেতু সাধাৰণ অন্তৰ আছে প্ৰতিটো ক্ষেত্ৰতে অন্তৰ একেই অন্তৰটো কিমান -2 গতিকে সংখ্যাৰ লিখন সমান্তৰালভাৱে আছে বুলি আমি ক'ব পাৰো হৈছে দেখো আমি জখলাটোৰ খলিবিলাকৰ দৈৰ্ঘ্য তলৰ পৰা ওপৰলৈ চালো ক্ৰমান্বয়ে কমি গৈ আছে হয়নে আৰু এটা কথা এইখনতে কৈ থওঁ ইম্পৰ্টেন্ট কথা চোৱা এই সংখ্যাৰ লিখন কি হৈছে চোৱাচোন বাওঁফালৰ পৰা সোঁফালে কমি গৈ আছে হয়নে 45 দেখত 43 হয়নে 42 টো 45 তকৈ কম নেক্সট হৈছে 41 হেতু আকৌ 43 তকৈ কম ঠিক তেনেকৈ 45 ত ষ্টাৰ্ট হৈ পেলাই 35 ত খতম হৈছে হয়নে 45 টো সবতকৈ ডাঙৰ 35 টো সবতকৈ সৰু মানে বাওঁফালৰ পৰা সোঁফালে সংখ্যাৰ লিখন কমি গৈ আছে সংখ্যাৰ লিখনৰ মানে সংখ্যাবিলাকৰ মানবিলাক কমি গৈ আছে হয় না নহয় এই এনেকুৱা হলে কি হয় সাধাৰণ অন্তৰটো আমি ঋণাত্মক পাওঁ মন ৰাখিবা কথাটো এতিয়া সংখ্যাৰ লিখন বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে কমি গৈ থাকে তেতিয়া আমি
সাধাৰণ অন্তৰটো ঋণাত্মক পাওঁ বুজিলানে মনত থাকিব এতিয়া আমি জখলাটো তলৰ পৰা ওপৰলৈ চালোঁ হয়নে আমিতো ওপৰৰ পৰা তললৈও চাব পাৰোঁ প্ৰথমতে তলৰ পৰা ওপৰলৈ উঠি গৈছিলা যদি ওপৰৰ পৰা লাহে লাহে নামি আহা প্ৰথমতে কি পাবা 35 পাবা আকৌ 37 পাবা আকৌ 39 পাবা হয়নে এনেকৈ পাই আহিবা সো আমি ওপৰৰ পৰা তললৈ চাম এবাৰ ঠিক আছে গতিকে মই কি ক'লোঁ আমি এই সেম দৈৰ্ঘ্যখিনিকে ওপৰৰ পৰা তললৈ চাম এতিয়া আমি এখন বেলেগ এখন সংখ্যা তালিকা পাম হয়নে 2 নম্বৰ সংখ্যা তালিকাখন কি হ'বগে 35 আহিব 37 39 41 43 45 মানে ওপৰৰ পৰা তললৈ লিখিছোঁ আমি হয়নে ডিফাৰেন্সটো চোৱা এইখনত 45 টো প্ৰথমতে আছিলে 35 টো লাষ্টত আছিলে মানে 45 টো প্ৰথম পদ আছিলে আৰু 35 টো ষষ্ঠ পদ আছিলে মানে 6 নম্বৰ পদ আছিলে ইয়াত 35 টো প্ৰথম পদ হ'ব আৰু 45 টো ষষ্ঠ পদ হ'ব মানে লাষ্ট পদ হ'ব ইয়াত গতিকে আমি নামকৰণ কৰি লৈছোঁ A1 A2 A3 A4 A5 A6 হ'ল এতিয়া 35 লগত কি যোগ কৰিলে 37 পাম এটো ইজিয়ে হয় দেখি গম পাইছা যে 35 লগত 2 যোগ কৰিলে আমি 37 পাম হয়নে গতিকে 35 + 2 = 37 37 + 2 39 39 + 2 41 41 + 2 43 43 + 2 45 হলনে ইয়াত যেটো যোগে হৈছে গতিকে বস্তুটো একেবাৰে সহজ ইয়াত খালি মাইনাস থাকোতে আমি প্লাস এটা লগাই দিছিল আগত হেতুৱে কথাটো গতিকে ইয়াত যেটো যোগ আছে গতিকে একেবাৰে সহজ এতিয়া আমি অন্তৰবিলাক কিমান পালে কি পালে নাই অন্তৰটো প্ৰতিটো ক্ষেত্ৰতে দুটা আছে পৰমত পাৰ্থক্য বা অন্তৰ কি পালো 2 পালো হয়নে গতিকে আমি কি লিখিব পাৰো সাধাৰণ অন্তৰ আছে নাই সাধাৰণ অন্তৰ আছে সাধাৰণ অন্তৰ কিমান পালো 2 আৰু তালিকাখন সমান্তৰাল বৰ্গত আছে বুলি আমি লিখিব পাৰো বুজি পালা এতিয়া এটা কথা তোমালোকে মন কৰিছা নে নাজানো এইখন তালিকাৰ সাধাৰণ অন্তৰটো কিমান আছে 2 আৰু এইখন তালিকাৰ সাধাৰণ অন্তৰটো কিমান আছে -2 দেখিছা না দুইখন তালিকা চাবলৈ গলে একে হয় এই প্ৰথম তালিকাখন যদি উল্টাই দিও 2 নম্বৰখন পাওঁ হয়নে বা এইখন যদি উল্টাই দিও আমি এইখন পাওঁ কথাটো একে এতিয়া চোৱা ধৰা এইখন তালিকা সমান্তৰাল বৰ্গত আছে হয়নে এটো আমি চালো অলৰেডি প্ৰমাণিত হৈ গল সমান্তৰাল বৰ্গত আছে সাধাৰণ অন্তৰ 2 হয়নে এতিয়া এইখন যদি আমি উল্টাই দিও এইখন পাই যাম না নাই 45 আগত আহি যাব 35 লাষ্টত হৈ যাব ইয়া 35 আগত আছে 45 লাষ্টত আছে হয়নে এতিয়া সেই ক্ষেত্ৰত কি হয় সাধাৰণ অন্তৰটো আগৰ চিহ্নটো সলনি হৈ যায় কি কলো যে সাধাৰণ অন্তৰটো ইয়াত যদি ধনাত্মক 2 আছে এই তালিকাখন উল্টাই দিলে সাধাৰণ অন্তৰটো ঋণাত্মক 2 হৈ যায় মানে -2 হৈ যায় বুজি পালা গতিকে মাজৰ সংখ্যাখিনিও সলনি হ'ব স্থান অকল প্ৰথমৰ লাষ্টতে নহয় গতিখিনি সলনি হৈ যাব তেতিয়া কি হয় সিহঁতৰ সাধাৰণ অন্তৰটো চিহ্নটো সলনি হৈ যায় মানে ইয়াত যদি -2 আছে এখন ক্ষেত্ৰত -2 লাল ন ইয়াক উল্টাই দিলে +2 হৈ যাব মানে হেতু ইয়াত কম পালো আমি দেখি গম পাইছা গতিকে এখন সংখ্যা তালিকা যদি সমান্তৰাল বৰ্গত আছে আৰু তাক যদি আমি উল্টাই দিও তেতিয়া উল্টাই দিয়া সংখ্যা তালিকাখনো সমান্তৰাল বৰ্গত থাকিব বুজিলা খালি সাধাৰণ অন্তৰ আগৰ চিহ্নটো সলনি হৈ যাব মানে d ৰ যোনটো মান আছে তাৰ আগৰ চিহ্নটো সলনি হৈ যাব গম পাইছা নে ধনাত্মক থাকিলে ঋণাত্মক হ'ব ঋণাত্মক থাকিলে ধনাত্মক হ'ব বুজিলা ঠিক আছে ইমানখিনিকে বুজি পালা আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম